হততে উত্তপ্ত হৈ থকা বিটিএডি অঞ্চললৈ শান্তি ঘূৰাই অনাৰ দাবী জনাইছে অসমৰ সচেতন নাগৰিকসকলে। আজি গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অসমৰ সচেতন নাগৰিক নামৰ সংগঠনটোৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সম্প্ৰতি সংঘটিত বিটিএডি ঘটনাত ক্ষতিগ্ৰস্তসকললৈ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে অঞ্চলটোত থকা অবৈধ অস্ত্ৰসমূহ জব্দ কৰিবলৈও চৰকাৰক দাবী জনায় সংগঠনটোৱে। অসম সচেতন নাগৰিকৰ উদ্যোক্তা ৰাজু নাৰ্জাৰীয়ে অঞ্চলটোলৈ শান্তি ঘূৰাই আনিবৰ বাবে সকলোকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায়। কয়, যোৱা 1 তাৰিখ আৰু 2 তাৰিখত যে কোকৰাঝাৰ আৰু বাক্সাত যেটো জঘন্য হত্যাকাণ্ড হৈ গ'ল, এটা নিন্দনীয় আৰু ইমান ইনহিউমেন। আমাৰ 43 জনতকৈ বেছি মানুহ, 43 জন আজিলৈকে অফিচিয়েলি ৰিপৰ্টেড ডেথছ আৰু 10 জন মিছিং হৈ আছে বুলি কৈছে। এইটো আমি নিন্দা কৰিছোঁ। কিন্তু এইটো বুলি নহয়, তাৰ অলপ আগতে আমাৰ চিৰাঙত 2জনী ছোৱালীক হত্যা কৰিলে। তাৰ আগতে 2012 চনত 109 জন মানুহ মৰিলে কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও আৰু চিৰাং ডিষ্ট্ৰিক্টত। তাৰ বাদেও অসমতে ইমান এটা এতিয়া আইন শৃংখলাৰ পৰিস্থিতি ইমান অৱনতি ঘটিছে। যিকোনো সময়ত যিকোনো ঠাইত এনেকুৱা হিংসাৰ ঘটনা হ'ব পাৰে। এইটো ডিব্ৰুগড় হওক, যোৰহাট হওক, গুৱাহাটী হওক, যিকোনো সময়ত। গতিকে এইটো শান্তিৰ প্ৰতিষ্ঠা কৰিবলৈ আমি কিছুমান দাবী চৰকাৰৰ ওপৰত কৰিছোঁ। তাৰ লগতে আমি সমাজৰ মানুহ এইটো দায়িত্ব ল'ব লাগিব বুলি সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহ, কিছুমান এক্টিভিষ্ট হয়, কিছুমান লেখক হয়, কিছুমানে সমাজকৰ্মী হয়, বিভিন্ন শ্ৰেণীৰ সমাজৰ মানুহ ইয়াতে আমি একগোট হৈছোঁ আৰু অসমত যাতে শান্তিৰ বাতাবৰণ আমি সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে ইয়াতে উদ্যোগ লৈছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।